আপুনি যদি নিমিষতে অধিক আত্মবিশ্বাসী বুলি আনক দেখুৱাব বিচাৰে তেনেহলে মাত্ৰ 3 সেকেন্ডৰ এটা কৌশল আছে যাৰ জৰিয়তে আপুনি তেনে কৰিব পাৰে। আপুনি হয়তো কোনো সভা বা মিটিং এখনত কথা ক'বলৈ ওলাইছে। ধৰি লওক নতুন কাৰোবাক লগ কৰিবলৈ ওলাইছে বা ক্লাছত কোনোবা প্ৰশ্নৰ উত্তৰ দিবলৈ আপুনি ওলাইছে। আৰু হঠাতে আপোনাৰ নিজকে নাৰ্ভাস হোৱা যেন লাগিছে, অলপ ভয়ো লাগিছে। তেনে অৱস্থাত আপোনাৰ আত্মবিশ্বাস হঠাতে কমি যোৱা যেন কেতিয়াবা লাগিব। এই কমি যোৱা আত্মবিশ্বাস আপুনি কিন্তু লাগিলে বঢ়াব পাৰে। মাত্ৰ 3 সেকেন্ডত নিজৰ আত্মবিশ্বাস বঢ়াব পাৰিব এই কামটো কৰি। প্ৰথম পদক্ষেপ, একেবাৰে পোন হৈ থিয় হওক। কল্পনা কৰক যে চুলিত বান্ধি থোৱা ৰছী এডালে আপোনাৰ মূৰটো লাহে ওপৰলৈ টানিছে, সিধা কৰিছে। দ্বিতীয় পদক্ষেপ, অকণমান হাঁহিব। ডাঙৰকৈ হাঁহি নামাৰিলে হ'ব, হাঁহিৰ ৰেখা এটা মুখত ফুটি উঠিলেও সেয়াও যথেষ্ট হ'ব। তৃতীয় পদক্ষেপ, কথা কোৱাৰ আগতে লাহে দীঘলকৈ উশাহ লওক। আপুনি যেতিয়া এনে কৰে তেতিয়া আপুনি নিজৰ মগজুক সিগনেল দিয়ে যে মই শান্ত, মই সাজু। আৰু ইয়াৰ প্ৰভাৱ দেখা যাব আপোনাৰ মাত আৰু শৰীৰৰ ভাষাত। যেতিয়া আপুনি পোনকৈ থিয় হয় তেতিয়া আপুনি নিজকে আৰু আনক আপোনাৰ ভিতৰত শক্তি আৰু আত্মবিশ্বাস আছে বুলি সংকেত দিয়ে। সামান্য হাঁহি এটাই আপোনাৰ উপস্থিতি কোমল কৰি তোলে, মানুহক আপোনাৰ প্ৰতি অধিক মুকলি কৰি তোলে। আৰু গভীৰ উশাহ এটাই আপোনাৰ হৃদস্পন্দন লেহেমীয়া কৰে, কমায়, যাৰ ফলত আপোনাৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ বাঢ়ায়। এনেদৰে নিজৰ আত্মবিশ্বাস আপুনি কেইছেকেণ্ডমানৰ ভিতৰতে সুইচ অন কৰি ল'ব পাৰিব। পৰৱৰ্তী সময়ত আপুনি যেতিয়াই নাৰ্ভাছ অনুভৱ কৰে মনত ৰাখিব, পোনকৈ থিয় হওক, অকণমান হাঁহক আৰু দীঘলীয়া উশাহ দুটামান লওক। 3 সেকেন্ড এনে কৰক আৰু তৎক্ষণাত আত্মবিশ্বাস লাভ কৰক, বঢ়াওক।